নিশ্চয় নিউজ স্কেন আৰু ইতিমধ্যে আমি জনাইছো যে লখিমপুৰত ইতিমধ্যে ইটোৰ পিছত সিটোকৈ অপৰাধীয়ে কৰিছে আত্মসমৰ্পণ আজি আৰক্ষীৰ ওচৰত আন 5টাকৈ অপৰাধীয়ে কৰিছে আত্মসমৰ্পণ সুৰাজ আলী শৰিয়ত আলী শৰীফুল ইছলাম মফিদুল ইছলাম আৰু বাহিদুল ইছলামৰ আত্মসমৰ্পণ নিশা 6টা অপৰাধীয়ে কৰিছিল আত্মসমৰ্পণ লখিমপুৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে এতিয়া আতংকত ত্ৰস্তমান লখিমপুৰৰ অপৰাধ জগত আনন্দ মিশ্ৰই যোগদান কৰি অপৰাধীক সকিয়নি দিয়াৰ পিছতে ইটোৰ পিছত সিটোকৈ অপৰাধী এতিয়া আত্মসমৰ্পণ কৰিছে লখিমপুৰত 6টাকৈ দাগী অপৰাধীয়ে কৰিছে আত্মসমৰ্পণ মঙলবাৰৰ দিনটোত আৰু আজি পুনৰ পুৱাৰ ভাগত আমি জনাওঁ যে 5টা অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে আৰু এই মুহূৰ্তত সঞ্জীৱ লাহনে জনাব শেহতীয়া খবৰ যেটো আত্মসমৰ্পণ ইটোৰ পিছত সিটোকৈ অপৰাধীৰ সঞ্জীৱ আমি আপোনাৰ সৈতে সংযুক্ত হৈছো আৰু ইতিমধ্যে আপুনি জনাইছে যে আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰৰ যোগদানৰ কৰাৰ পিছতে আত্মসমৰ্পণ বহুকেইটা অপৰাধীয়ে কৰিছে পূৰ্বতে 22টা অপৰাধী আটক কৰা হৈছে বৰ্তমান আত্মসমৰ্পণকাৰীৰ সংখ্যা কিমান হৈছে যেটো অপৰাধ জগতত এতিয়া এক বিশেষ ধুমুহা বা বিশেষ ভূমিকম্পৰ সৃষ্টি হৈছে লখিমপুৰত এতিয়া হয় চাওক যে এটা কথা যে আনন্দ মিশ্ৰৰ ধমকিৰ পিছতে দেখা পোৱা গ'ল যে 24 ঘণ্টা পাৰ নহওঁতে বঙালমৰা আৰু নাওবৈচাত ইতিমধ্যে 15 জনকৈ যি নকল সোণাৰ নকল টকাৰ সৰবৰাহকাৰী বা কুচক্ৰৰ লগত জড়িত লোকে ইতিমধ্যে তেওঁলোকে আত্মসমৰ্পণ কৰিছে আৰু শেহতীয়াকৈ নাওবৈচা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে শৰিয়ত সৰোজ শৰীফুল মফিদুল আৰু হাবিজুল এটা কথা ক'ব লাগিব ৰশ্মিতা চাওক যে এই কেইজনৰ নাম আমি আৰম্ভণিৰ পৰা কৈ আছিলো যিহেতু এই কেইজনে বঙালমৰা অঞ্চল ভিতৰুৱা অঞ্চলত লুকাই থাকে মহগলি পানধোৱা বা গড়চিগা ইত্যাদি ভিতৰুৱা অঞ্চলত লুকাই থাকে অসমৰ বিভিন্ন জিলাসমূহত নেটৱৰ্ক গঠন কৰিছিলে নকল সোণাৰ নকল টকাৰ সৰবৰাহৰ নেটৱৰ্ক এটা বৃহৎ নেক্সাছ এটা তেওঁলোকে গঠন কৰিছিলে আৰু সিদিনালৈকে জোনমণি ৰাভা যিটো দুৰ্ঘটনা সংঘটিত হ'ল তাৰ প্ৰাক মুহূৰ্তলৈকে তাৰ প্ৰাকখনলৈকে এই কেইজনে আজি যিকেইজনে আত্মসমৰ্পণ কৰিছে তেওঁলোকে কাম কাজসমূহ চলাই আছিলে কাৰ্যসমূহ চলাই আছিলে আৰু আনন্দ মিশ্ৰৰ এটা ধমকিৰ পিছত এটাইজন এতিয়া থানালৈ খুৰে ওলাই আহিছে বুলি ক'ব লাগিব এইসকলক আগতে লখিমপুৰ আৰক্ষীয়ে বিচাৰি নাপায় ৰহস্যজনকভাৱে কোনো ধৰণৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হওক বা ওচি পৰ্যায় হওক বা আইচি পৰ্যায়ৰ লোকে আগতে বিচাৰি নাপায় আৰু আগতেও এনেদৰে এই সকলো লোক থানালৈ আহে ৰশ্মিতা এটা কথা ক'বই লাগিব এই কেইজন যিকেইজনৰ মই নাম ইতিমধ্যে উল্লেখ কৰিলো সৰোজ আলী শৰিয়ত শৰীফুল মফিদুল হাবিজুদ্দিন ওৰফে হাবি এইবিলাক লোক আগতেও থানালৈ আহে থানালৈ কিন্তু আত্মসমৰ্পণ কৰিবলৈ নাহে কোনোবা এখন থানালৈ যদি হয় যথেষ্ট গোচৰ ৰুজু হৈ আছে তাতোতকৈ ডাঙৰ কথা এইসকল লোক থানা অচিনাকি জেগা নহয় এইসকল লোকৰ কাৰণে থানালৈ অহা যোৱা এইসকল লোকে কৰিয়েই থাকে আৰু যেতিয়া নতুন বিষয়াজনে থানাত যোগদান কৰে এইসকলৰ গাত তৎধৰণি নাইকিয়া হয় আজি যেনেকৈ সাৰেণ্ডাৰ কৰিবলৈ আহিছে আগতো আহিছিলে কিন্তু সাৰেণ্ডাৰ কৰিবলৈ নহয় হাতত ডাঙৰ মাছ এটা লৈ আহে হাতত ভাল টকাৰ টোপোলা লৈ আহে আৰু যিজন আৰক্ষী বিষয়া ইয়াত দায়িত্ব লয় সেইজনক মেনেজ কৰি এই কাম কাজসমূহ মুকলিমূৰীয়াকৈ চলাই থাকে তেনেকুৱাকৈ চলিলে লখিমপুৰ জিলাত আজিৰ পৰা দুটা প্ৰজন্মৰ নকল সোণাৰ নকল টকাৰ সৰবৰাহ প্ৰত্যক্ষভাৱে আৰক্ষীৰ লোক জড়িত থকাৰ ইতিমধ্যে জড়িত আছে বুলি আমি দাবী কৰি আছো আৰু এই কথাটো প্ৰমাণো কৰিব পৰা হ'ব যদি উপযুক্ত তদন্ত কৰে চিআইডিয়ে হওক বা উচ্চ পৰ্যায়ত যি তদন্ত চলি আছে এতিয়া আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ প্ৰকাশ কৰিছে যে এয়া এখন নাটকৰ আৰম্ভণিহে বুলি উল্লেখ কৰিছে সঞ্জীৱ নিতান্ত এয়া আৰম্ভণি হৈছে কাৰণ এতিয়ালৈকে 22 জনক গ্ৰেপ্তাৰ কৰিছে 15 জনে ইতিমধ্যে আজিৰ দিনটোত 24 ঘণ্টাৰ ভিতৰত সাৰেণ্ডাৰ কৰিছে আত্মসমৰ্পণ কৰিছে ইমানে যথেষ্ট নহয় ইয়াৰ পুলিয়ে পোখাই উঘালিবলৈ হলে আৰু অলপ দলৈকে যাব লাগিব ইয়াৰ পুলিয়ে পোখাই উঘালিবলৈ হলে প্ৰত্যেকখন লখিমপুৰ জিলাৰ প্ৰত্যেকখন থানা আৰক্ষী চকীত তেওঁলোকৰ যিবিলাক সোৰ্স এই কুচক্ৰটোৰ লগত জড়িত থকা আৰক্ষী লোক সোৰ্স হিচাপে তেওঁলোকৰ কাম কৰে সেইখিনিকে কোনো উচ্ছেদ কৰিব লাগিব ৰশ্মিতা আমি খোলাখুলিকে কৈছো যে চৰকাৰৰ ঘৰ দৰমহা খাই একাংশ আৰক্ষীয়ে এতিয়াও কিন্তু নকল সোণা নকল টকা সৰবৰাহকাৰী কুচক্ৰক তথ্য যোগান ধৰি থাকে আৰক্ষী সঞ্চালনৰ বিষয়ে আগতীয়াকৈ তেওঁলোকক সাজু কৰি দিয়ে যে এইফালে আৰক্ষী যাব আৰক্ষী আজি এইখিনি কথা আলোচনা কৰিছে তেনেকুৱা লোক কিন্তু ভৰি আছে এতিয়াও লখিমপুৰ জিলাৰ বিভিন্ন আৰক্ষী থানাত তেনেকুৱা লোক আছে যিসকলে নেকি বছৰ ধৰি একেখন থানাতে একেখন আৰক্ষী চকীতে কাম কৰি আছে এই সকলো লোকক কিন্তু উচ্ছেদ কৰিব লাগিব এই সকলো লোকক থানাৰ পৰা আঁতৰাব লাগিব তেতিয়াহে নকল সোণা নকল টকা সৰবৰাহকাৰী প্ৰস্তুতকাৰীৰ বিৰুদ্ধে যি অভিযান চলাইছে আনন্দ মিশ্ৰই সেয়া কৃতকাৰ্য হ'ব বুলি আশা কৰিব পাৰি আৰু আজিৰ দিনটোলৈকে যে আৰম্ভ হৈছে নাটক যিহেতু নকল সোণা নকল টকা উচ্ছেদৰ নাটকখন আৰম্ভ হৈছে যিটো আমি প্ৰস্তাৱনা দেখিলো আৰম্ভণি যিটো দেখিছো এটা কথা কিন্তু ক'ব পাৰি যে অতি সোনকালে আনন্দ মিশ্ৰৰ তৎপৰতাত
বা নেতৃত্বত যে অভিযান চলিব সেই অভিযানে কিন্তু লখিমপুৰ বগালমাৰ অঞ্চলৰ পৰা এই কুচকৰটো উচ্ছেদ কৰাৰ সম্ভাৱনা আছে, কিন্তু সদ্ভাৱনা লাগিব। ধন্যবাদ জনাইছো আপোনালৈ। আৰু এনেদৰে এতিয়া 22টাকৈ অপৰাধী আত্মসমৰ্পণ কৰিছে আৰু আটক কৰা হৈছে 22টাকৈ, আৰু ইতিমধ্যে 15টাকৈ অপৰাধী আত্মসমৰ্পণ কৰা তথ্য সঞ্জীৱে ইতিমধ্যে জনাইছে আমাক লখিমপুৰৰ পৰা। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল, নতুন সংসদ ভৱনক লৈ সংবাদমেল সম্বোধন কৰিছে অমিত শ্বাহে। পোনপটীয়াকৈ লৈ গৈছো। परंपराओं के ध्रुव तारे के समान देश के सामने रखना चाहिए, इसीलिए हमारे नए संसद भवन के लोकार्पण के दिन को चुना गया। अब मैं थोड़ा इस घटना के बाद में आपको बताऊंगा। 14 अगस्त 1947 की रात को लगभग 10:45 पर पंडित जवाहरलाल जी के ने विशेष रूप से तमिलनाडु से आए हुए अधिनियम से सेंगोल को स्वीकार किया था। उन्होंने इसे अंग्रेजों से भारत को सत्ता प्राप्त करने के प्रतीक के रूप में पूर्ण विधि विधान के साथ स्वीकार किया था। पंडित नेहरू ने 14 अगस्त की रात को अपने निवास पर कई नेताओं की उपस्थिति में सेंगोल स्वीकार कर सत्ता के हस्तांतरण की प्रक्रिया को एक प्रकार से पूरा किया था, जिनमें श्री राजेंद्र प्रसाद भी थे, जो बाद में हमारे राष्ट्रपति बने। ये घटना क्यों और कैसे हुई, हम सब जानते हैं कि सन 47 में भारत को आजादी देने का जब निर्णय हुआ, तब लॉर्ड माउंटबेटन को ये प्रक्रिया को निर्विघ्न समाप्त करने के लिए भारत के वाइसरॉय बनाकर भेजा गया। जब ये प्रक्रिया करने का समय आया, तब लॉर्ड माउंटबेटन क्योंकि इंग्लैंड से आते थे, इनको हमारी सांस्कृतिक और पारंपरिक व्यवस्थाओं की जानकारी नहीं थी। उन्होंने पंडित जवाहरलाल नेहरू जी को ये प्रश्न किया कि ब्रिटिश से भारतीयों के हाथ में सत्ता का हस्तांतरण के प्रतीक के रूप में कौन सा विशिष्ट परंपरागत समारोह का आयोजन किया जाना चाहिए। पंडित जी भी कंफ्यूज थे। उन्होंने थोड़ा समय मांगा और कहा कि मैं साथियों से चर्चा कर आपको इसके बारे में जानकारी दूंगा। पंडित जवाहरलाल नेहरू जी ने चर्चा करने के लिए अपनी पसंदगी बहुत अनुभवी स्वतंत्रता सेनानी, दार्शनिक, भारतीय परंपराओं के जानकार, इतिहास के मर्मज्ञ ऐसे विद्वान सी राजगोपालाचारी पर नियुक्त की, जिनको हम राजा जी के नाम से जानते हैं। उन्होंने ये बात को राजा जी के सामने रखा। राजा जी ने अनेक पुराने ग्रंथों का अभ्यास कर, अनेक प्रक्रियाओं को स्टडी कर साम्राज्यों के समय में सत्ता के हस्तांतरण की प्रक्रिया का एक सटीक इतिहास रेखांकित कर इस सेंगोल की प्रक्रिया को चिन्हित किया और पंडित नेहरू को बताया कि हमारे यहाँ हमारी परंपरा में इस सेंगोल के माध्यम से सत्ता के हस्तांतरण की प्रक्रिया को अधिकृत किया गया है। और इस प्रकार ये प्रक्रिया तय हुई और पंडित नेहरू ने पवित्र सेंगोल को तमिलनाडु के अधिनियम से स्वीकार कर अंग्रेजों से भारतीयों के हाथ में सत्ता के हस्तांतरण को आकार दिया। वही क्षण था जब पंडित नेहरू ने सेंगोल को स्वीकार किया, जब हम जिसको स्वतंत्रता कहते हैं, इसका सटीक स्तन था। इस अनुष्ठान का उद्देश्य इस तथ्य का स्वीकारीकरण है कि भारत में विदेशी शासन भारत के लोगों के पास एक ऐसी आध्यात्मिक प्रक्रिया से आई जो प्राचीन और भारत की सुदृढ़ परंपरा है। पंडित नेहरू ने इस अनुष्ठान के संपादन के लिए दक्षिण के मठाधिपति को स्वीकार कर आगे चले, जिससे पता चलता है कि उनका उद्देश्य भारत की भावात्मक एकता
और आध्यात्मिक एकीकरण का था। सेंगोल के अर्थ और इतिहास में थोड़े डिटेल में जाते हैं तो सेंगोल का अर्थ बड़ा गहरा है। सेंगोल शब्द तमिल भाषा के सेम्मई शब्द से बना गया है। इसकी व्युत्पत्ति सेम्मई से आती है, जिसका अर्थ और भाव नीति परायणता से है। यह एक तमिलनाडु के प्रमुख धार्मिक मठ के महंतों द्वारा ये सेंगोल जो आप अभी देख रहे हैं स्क्रीन पर, ये अभिमंत्रित है। गंगा जल से उसको सेम्मई से आती है, जिसका अर्थ और भाव नीति परायणता से है। यह एक तमिलनाडु के प्रमुख धार्मिक मठ के महंतों द्वारा ये सेंगोल जो आप अभी देख रहे हैं स्क्रीन पर, ये अभिमंत्रित है। गंगा जल से उसको पवित्र किया गया है। इस पर पवित्र नंदी अपना अटल दृष्टि और स्थिरता के साथ विराजमान है। और ये जो सेंगोल है वो चोला साम्राज्य के समय से, मतलब 8वीं शताब्दी से चली आ रही हमारी अपनी भारतीय सभ्यतागत प्रथा का एक अनुसरण करने के लिए ये प्रथा को बना दिया गया था। आप सभी जानते हैं चोला साम्राज्य सदियों से हमारे उपमहाद्वीप में एक महत्वपूर्ण साम्राज्य रहा, जिसने 21 राजाओं ने बड़े लंबे अरसे तक 800 साल से ज्यादा समय तक इस देश के एक महत्वपूर्ण हिस्से पर शासन किया। सबसे महत्वपूर्ण बात यह है कि सेंगोल जिसको प्राप्त होता है, इसके पास से न्यायपूर्ण और निष्पक्ष शासन की अपेक्षा रखी जाती है। और एक प्रकार से न्यायपूर्ण और निष्पक्ष शासन करने का आदेश उसको मिलता है, जिसे तमिल में आणई कहते हैं। और इस सेंगोल को प्राप्त करने की घटना को आजादी के समय विश्व भर के मीडिया ने इसका जिक्र भी किया है, इस पर वृत्तांत भी प्रकट किए हैं। टाइम मैगजीन ने बहुत ज्यादा ग्राफिक्स के साथ इसको रिपोर्ट किया। भारत के भी सभी अखबारों ने इसको यथोचित सम्मान दिया था। आप सेंगोल की वेबसाइट पर मीडिया रिपोर्ट की एक फिल्म भी बाद में देख सकते हैं। 1947 अगस्त পৰৱৰ্তী খবৰ আগবাঢ়িছো। নাজিৰাতে শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। নাজিৰাত নৰবলিৰ চেষ্টাৰ অভিযোগ, এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। নাজিৰাৰ বিহুবৰত সংঘটিত হৈছে ঘটনাটি। বিহুবৰৰ মুচুৰা মুণ্ডা নামৰ লোকজনে গুপ্ত ধনৰ সন্ধানত বলি দিবলৈ ওলোৱাৰ অভিযোগ। একে অঞ্চলৰে এগৰাকী যুৱতীক ভীতিগ্ৰস্ত হৈ বিহুবৰ আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী। পুনৰবাৰ জনাইছো, নাজিৰাত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। নাজিৰাত নৰবলিৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। নাজিৰাৰ বিহুবৰত সংঘটিত হৈছে ঘটনা। বিহুবৰৰ মুচুৰা মুণ্ডা নামৰ লোকজনে গুপ্ত ধনৰ সন্ধানত বলি দিবলৈ ওলোৱাৰ অভিযোগ। একে অঞ্চলৰে এগৰাকী যুৱতীক ভীতিগ্ৰস্ত হৈ বিহুবৰ আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী। নুবুল কৰা জনাব শেহতীয়া খবৰ। নুবুল, ইতিমধ্যে নৰবলিৰ অভিযোগ উত্থাপন হৈছে, কি আছে শেহতীয়া খবৰ? হয় ৰশ্মিতা, শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰত সংঘটিত হৈছে এই ঘটনা। আচলতে এগৰাকী যুৱতীয়ে বিহুবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল যে সেই যুৱতীগৰাকীক স্থানীয় এজন লোক মুচুৰা মুণ্ডা নামৰ ব্যক্তিজনে গুপ্ত ধনৰ বাবে তেওঁক বলি দিয়াৰ চেষ্টা ষড়যন্ত্ৰ কৰিছিল বুলি তেওঁ অভিযোগ দাখিল কৰিছে। আৰু এই অভিযোগৰ পিছতে বিহুবৰ আৰক্ষীয়ে সেই মুচুৰা মুণ্ডা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে অভিযান চলাইছে। কিন্তু মুচুৰা মুণ্ডা বৰ্তমান পলাতক অৱস্থাত আছে। আৰু ইয়াৰ আমি জানিব পৰা মতে যি গুপ্ত ধনৰ সোণৰ সন্ধানতে এই মুচুৰা মুণ্ডা নামৰ ব্যক্তিজনে এই ষড়যন্ত্ৰ কৰিছিল। আৰু যুৱতীগৰাকীক আচলতে আমি জানিব পৰা মতে 5 ফুটৰ সমান কিবা জীৱ বলি দিয়াৰ কথা কৈছিল কোনো বেজে। আৰু সেই কথাকে তেওঁ সত্য বুলি ভাবি এই যুৱতীগৰাকীক বলি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল বুলি জানিব পাৰিছো আমি। আৰু সেই কথা জানিব পাৰি যুৱতীগৰাকীয়ে বিহুবৰ আৰক্ষী থানালৈ আহিছিল আৰু আৰক্ষী কাষ চাপিছিল আৰু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিবা প্ৰলোভন দি যুৱতীগৰাকীক লৈ যোৱাৰ চেষ্টা কৰিছিল এই মুচুৰা মুণ্ডাই? কেনেধৰণে অৱগত হ'ল যুৱতীগৰাকী যে তেওঁক নৰবলি দিয়াৰ চেষ্টা চলাব পাৰে?
তেওঁ আচলতে জানিব পাৰিছিল যে মুছৰা মুণ্ডা নামৰ ব্যক্তিজনে সোণৰ সন্ধান কৰিছিল মাটিৰ তলত থকা সোণ বিচাৰি তেওঁ তাত এই জন্তু বলি দিবলগীয়া হৈছিল মানুহ বলি দিবলগীয়া নৰ বলি দিব লাগে বুলি তেওঁ শুনিবলৈ পাইছিল বেলেগৰ মুখত আৰু সেই কথা জানিব পাৰিয়ে তেওঁ আচলতে ষড়যন্ত্ৰৰ বলি হৈছিল আৰু এই যুৱতীগৰাকীয়ে এই বিষয়ে আনৰ মুখত জানিব পাৰিয়ে তেওঁ আচলতে আৰক্ষীৰ কাষ চাপিছিল যিহেতু তেওঁ জীৱনৰ প্ৰতি ভয় আহিছিল যিহেতু এই মুছৰা মুণ্ডা নামৰ ব্যক্তিজনে হয়তো কোনো মুহূৰ্তত তেওঁক ধৰি বান্ধি সেই স্থানত নি বলি দিয়াৰ পৰিকল্পনা কৰিব পাৰে গতিকে তেওঁ আৰক্ষীৰ কাষ চপাৰ পাছতে আৰক্ষীয়ে সেই সমগ্ৰ বিষয়টো আৰক্ষীৰ আওতালৈ আনে আৰু আৰক্ষীয়ে সেই মুছৰা মুণ্ডা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে তেওঁক বিচাৰি অভিযান চলাইছে কিন্তু মুছৰা মুণ্ডা বৰ্তমান পলাতক অৱস্থাত আছে নিশ্চয় ধন্যবাদ জনাইছো নুবুল কোঁৱৰ তুমলে জনাইছে যে নাজিৰাত এই ঘটনা সংঘটিত হৈছে য'ত একে অঞ্চলৰ এগৰাকী যুৱতীক নৰবলিৰ চেষ্টা চলাইছিল মুছৰা মুণ্ডা নামৰ এগৰাকী ব্যক্তিয়ে বৰ্তমান পলাতক অৱস্থাত আছে মুছৰা মুণ্ডা নিউজখনত সময় হ'ল আনিটি বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং তামোলপুৰৰ দুৱাৰকুছিত এক ভয়ংকৰ পথ দুৰ্ঘটনা টিউচনলৈ যোৱাৰ পথতে আল্ট্ৰা বাছে মুহতি আনিলে ছাত্ৰীক দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে হিমানী দাস নামৰ ছাত্ৰীগৰাকীৰ হিমানী গোপালপুৰ আদৰ্শ হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী তামোলপুৰৰ ডেফেলি গাঁৱৰ প্ৰাণেশ্বৰ দাসৰ কন্যা হিমানী দাস দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজে বন্ধ কৰি দিলে পথছোৱা দুৰ্ঘটনাৰ খবৰ তামোলপুৰৰ দুৱাৰকুছিত টিউচনলৈ যোৱাৰ পথতে আল্ট্ৰা বাছে মুহতি আনিলে ছাত্ৰীক থিতাতে নিহত হৈছে হিমানী দাস নামৰ ছাত্ৰীগৰাকী হিমানী গোপালপুৰ আদৰ্শ হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী তামোলপুৰৰ ডেফেলি গাঁৱৰ প্ৰাণেশ্বৰ দাসৰ কন্যা হিমানী দাস দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে বন্ধ কৰে পথছোৱা সাইডত মাৰি থৈ গ'ল আপোনালোকে দেখাই পাইছে তেওঁ ইপিনৰ পৰা আহি আছিলে তেওঁ ক্ৰছিং কৰিব ইপিনে যাব অভাৰটেক কৰি সাইডত মাৰি থৈ গুচি গ'ল বাছে আল্ট্ৰা বাছে এতিয়া বাছখন ধৰিছে না গম পাই ধৰিব পৰা নাই প্ৰশাসন তাকে কৈছোঁ ইয়াত এটা আউটপোষ্ট থাকোঁতে গাড়ীখন কেনেকৈ যাব শোণিতপুৰৰ জামুগুৰি হাতত জাল নোটসহ আটক এজন আৰক্ষীৰ অভিযানত জব্দ 12,500 টকীয়া জাল নোট ধৃত লোকজনৰ নাম হৈছে ইয়ানু চালি কাছমাৰী ভৈৰৱীৰ পৰা আৰক্ষী আটক কৰিছে ইয়ানু চালিক ধৃত ইয়ানু চালিক জেললৈ প্ৰেৰণ কৰা হৈছে প্ৰভাত জনায় যে শোণিতপুৰৰ জামুগুৰি হাতত জাল নোটসহ আটক হৈছে এজন আৰক্ষীৰ অভিযানত জব্দ 12,500 টকীয়া জাল নোট ধৃত লোকজনৰ নাম ইয়ানু চালি কাছমাৰী ভৈৰৱীৰ পৰা আৰক্ষী আটক কৰিছে ইয়ানু চালিক ধৃত ইয়ানু চালিক জেললৈ প্ৰেৰণ কৰা হৈছে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা 6টা বিষয়তে লেটাৰ মাৰ্কসহ 87.83% নম্বৰেৰে উত্তীৰ্ণ হয় তেজপুৰৰ বেচেৰিয়াৰ কটকী চুবুৰীৰ কৰিনা কটকী মুকুল কটকী আৰু নীলিমা কটকীৰ একমাত্ৰ সন্তান কৰিনা এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে থাকিবলৈ আধা সজা এটা ঘৰ পঢ়িবলৈ নাই এখন টেবুল নিজৰ শোৱা বিচনাতেই পঢ়ি কৰিনাই বুটলিছে সফলতা পিতৃ মুকুল কটকীয়ে কৰে দিন হাজিৰা একেদৰে মাতৃয়েও এখন ব্যক্তিগত বিদ্যালয়ত কাম কৰাৰ উপৰিও আনৰ ঘৰত বন কৰি যোগাৰ কৰে ভাতমুঠি নিজৰ কন্যাৰ সফলতাত এতিয়া বাৰুকৈ চিন্তিত হৈ পৰিছে পিতৃ মাতৃ আগবঢ়াইছো হেমন্ত নাথৰ ৰিপৰ্ট সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল সেই ফলাফলত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত কিয়নো যিসকল প্ৰতিবেশী বা অঞ্চলটোৰ স্থানীয় মহিলা বিভিন্ন লোক ছাত্ৰীগৰাকীৰ কাষলৈ আহিছে আৰু সকলোৱে ফলাফল ঘোষণাৰ পিছতেই তেওঁলোকে খবৰ লোৱা পৰিলক্ষিত হৈছে মই পোনে পোনে ছাত্ৰীগৰাকীৰ কাষলৈ আহিব বিচাৰিছোঁ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী কৰিনা কটকী হয় তুমি আটাইকেইটা বিষয়তে লেটাৰ হয় আটাইকেইটা বিষয়তে কিমান পাৰ্চেণ্টেজ মোৰ 87.83 যথেষ্ট অভাৱ ঘৰখনত তাৰ মাজতো তুমি ভালদৰে উত্তীৰ্ণ হৈছা গতিকে কেনেদৰে পঢ়া শুনা কৰিছিলা কিমান সময় পঢ়িছিলা হয় মই কিমান সময় মানে মোৰ তেনেকৈ একো টাইম নাছিলে যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলোঁ আৰু মই ইমান বেছি সময় পঢ়া নাছিলোঁ যিকণ সময় পঢ়োঁ সেইকণ সময় ভালকৈ পঢ়োঁ আৰু হয় মোক যথেষ্ট মা দেউতাই যথেষ্ট কষ্ট কৰি মোক সৰুৰে পৰা পঢ়া শুনা
আৰু ইয়াৰ লগতে সমস্যা নিউজ কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয়